বিষয়টো অতি গুৰুত্বপূৰ্ণ এটা বিষয় আছে। ছয় জনজাতিকৰণটো জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটো হোৱাটো অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে বিচাৰে, ময়ো বিচাৰোঁ আৰু সেইকাৰণে সদনৰ মজিয়াত মই আজি প্ৰশ্নটো আনিছিলোঁ। এতিয়া মই যিটো উত্তৰ পালোঁ, উত্তৰটোত আৰু অকণমান কিবা পোৱা হ'লে মই ভাল আছিলে, কিন্তু এটা কথা জানি মই আশ্বস্ত হৈছোঁ যে জনগোষ্ঠী জনজাতিকৰণ সম্পৰ্কত মই এটা প্ৰশ্ন সুধিছোঁ যে কিবা আখুৱা আছে নেকি, যিটো কাৰণে এতিয়ালৈকে ই হৈ উঠা নাই। তাত প্ৰশ্নটোৰ উত্তৰ এইবুলি আহিছে যে আখুৱা আছে। আখুৱাটো হ'ল কি যে বৰ্তমানৰ যিখিনি এক্সিষ্টিং ট্ৰাইবেল লোক, এই লোকসকলৰ যিখিনি অধিকাৰ তাৰ কোনো ক্ষতি নোহোৱাকৈ, নষ্ট নোহোৱাকৈ যাতে আমি আকৌ নতুনসকলক দিব পাৰোঁ, তাৰ কাৰণে এটা মেকানিজিমৰ প্ৰয়োজন। আৰু কেবিনেটৰ পৰা এটা কেবিনেট যিখন আমাৰ মন্ত্ৰী গোট এটা বনাই দিছিল নহয়, মন্ত্ৰী গোটৰ এটা ৰিপৰ্ট বিচাৰিছে। মন্ত্ৰী গোটৰ ৰিপৰ্টটো ইতিমধ্যে অসম চৰকাৰে তৈয়াৰ কৰি তাক দিল্লীলৈ প্ৰেৰণ কৰিবৰ কাৰণে ইতিমধ্যে যাৱতীয় ব্যৱস্থা লোৱা বুলি মোক জনালে। গতিকে সেইকাৰণে মই আশ্বস্ত। মই ভাবোঁ অনাগত দিনত 6 জনজাতিয়ে জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ মাজত সোমাই আহিব আৰু সকলোৱে নিজক জনজাতি বুলি ক'বৰ কাৰণে এটা সুযোগ লাভ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।